নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 নৱেম্বৰ। অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 15,000 কোটি টকা। যদি আপুনি PM বিশ্বকৰ্মা আঁচনিটো আবেদন কৰিছে, আপোনাৰ বাবে এটা ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকজন মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিব 15,000 কোটি টকা। কেৱল এয়াই নহয়, আপোনালোকৰ মহিলাৰ একাউণ্টত সোমাই পৰিব 10,000 কোটি টকা। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে, কিয়নো PM কিষাণৰ এখন নতুন তালিকা প্ৰকাশ পাইছে। বহুতে হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব PM কিষাণৰ তালিকাৰ পৰা। লগতে ৰেচন কাৰ্ড থকা প্ৰত্যেকজন ব্যক্তিয়ে যদি ৰেচন কাৰ্ডৰ তালিকাৰ পৰা আপোনাৰ নামটো বাদ পৰিছে, আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? শীঘ্ৰেই লাভ কৰিব আপোনাৰ বেংক একাউণ্টত টকা। কোনবোৰ মহিলাই টকা লাভ কৰিব সম্পূৰ্ণকৈ জানি লওক। আৰু যিসকল মহিলাই এতিয়ালৈকে PM বিশ্বকৰ্মা আঁচনি আবেদন কৰা নাই, সেইসকল ব্যক্তিয়ে নতুনকৈ আবেদন কৰিব পাৰিব। লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। PM বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি? আবেদনকাৰীসকলৰ বাবে এটা ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। শীঘ্ৰেই আবেদনকাৰীসকলে লাভ কৰিব ধনৰাশি। 3টা পৰ্যায়ত পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন। ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰী লাভ কৰিব 15,000 কোটি টকা বেংক একাউণ্টত। নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। যদি আপুনি ভাবিছে আবেদন কৰিব এতিয়াও, তেনে ক্ষেত্ৰত কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 10 মে'ত 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব নতুনকৈ অৰুণোদয় আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 টকাকৈ ডাঙৰ মন্তব্য কৰিছে। 11 টকাকৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মে'ত ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰাজ্যত ঘোষ নোলোৱাকৈ প্ৰায় 1.5 লাখ নিবনুৱাই লাভ কৰিব চাকৰি। শীঘ্ৰেই মহিলা আত্মসহায়ক গোটৰ সদস্যই লাভ কৰিব 10,000 কোটি টকা। যদি আপুনি আত্মসহায়ক গোটত 10,000 টকাৰ প্ৰৱৰ্তনটো জমা দিছে, আপোনাৰ বাবে এটা ভাল খবৰ। প্ৰায় 90% সম্পন্ন হৈছে লাখপতি বাইদেউ প্ৰপত্ৰৰ ভেৰিফিকেশ্যনৰ কামসমূহ। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকে লাভ কৰিব এটা ভাল খবৰ, কিয়নো যদি আপোনাৰ ৰেচন কাৰ্ড নাই, তেন্তে আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ড। যিবোৰ মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই, তেওঁলোকক লাভ কৰিব ৰেচন কাৰ্ড, বা তেওঁলোকক চৰকাৰে প্ৰদান কৰিব এখনকৈ ৰেচন কাৰ্ড। ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি। আৰু যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তেনে ক্ষেত্ৰত চৰকাৰে আপোনাক প্ৰদান কৰিব নতুনকৈ অৰুণোদয় আঁচনিৰ সুবিধা। নতুনকৈ 15,000 পৰা 20,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল ব্যক্তিয়ে নতুনকৈ অৰুণোদয় 3.0ত আবেদন কৰিব পাৰিব। শীঘ্ৰেই প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ নিবনুৱাৰ পৰা আৰম্ভ কৰি গৃহহীনলৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনি লাখপতি বাইদেউ, লগতে ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। এনেকুৱাকৈ 11 টকাকৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি অৰুণোদয় আঁচনিটো আবেদন কৰিব পৰা নাই, তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ আবেদন কৰিব? উপনিৰ্বাচনৰ পিছতে লাখ লাখ অসমবাসীয়ে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। কেনেকৈ কৰিব সদস্যৰ নাম অন্তৰ্ভুক্ত? ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গ'ল এটা ভাল খবৰ। ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম উঠা নাই নেকি? শীঘ্ৰেই নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ডাটা এণ্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নুঠা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলি আছে বিশেষ অভিযান। ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ। পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব লাগিব এই প্ৰপত্ৰ। যিসকল লোকৰ নাম এতিয়াও অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৰিলে এটা ডাঙৰ মন্তব্য। যদি আপোনাৰ ৰেচন কাৰ্ড আছে বা ৰেচন কাৰ্ডৰ তৰফৰ পৰা আপোনাৰ কোন ধৰণৰ নাম অন্তৰ্ভুক্ত কৰিবলগীয়া বাকী আছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি কৰি লৈ লওক, অথবা ৰেচনৰ দোকানৰ পৰাও আপুনি সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আহি গ'ল UPI 123 পে স্মাৰ্টফোন ইণ্টাৰনেট নোহোৱাকৈ কৰিব পাৰিব লেনদেন এতিয়া আপোনাৰ কোনো ধৰণৰ স্মাৰ্টফোনৰ প্ৰয়োজন নাই যদি আপোনাৰ ঘৰত কেইবট ফোন আছে তেনেক্ষেত্ৰত আপুনি সেইখন মোবাইলৰ জৰিয়তে গুগল পে ইউজ কৰিব পাৰিব বা আপুনি অনলাইনৰ মাধ্যমতে লেনদেন কৰিব পাৰিব আৰু বৰ্তমান কিন্তু অনলাইন নহয় আপুনি অফলাইনৰ মাধ্যমতে লেনদেন কৰিব পাৰিব ইণ্টাৰনেট নোহোৱাকৈ আপুনি কেনেকৈ লেনদেন কৰিব সম্পূৰ্ণ প্ৰক্ৰিয়া জনাই দিয়া হৈছে ধনৰ অনলাইন ব্যৱহাৰত আহি গ'ল এখন নতুন নিয়ম স্মাৰ্টফোন ইণ্টাৰনেট নোহোৱাকৈ কৰিব পাৰিব ধনৰ লেনদেন UPI 123 পেৰ জৰিয়তে এতিয়াৰ পৰা এই লেনদেন কৰিব পাৰিব আপুনি ইয়াৰ বাবে দিব নালাগে কোনো ধৰণৰ বিশেষ মাচুল ডিজিটেল পেমেন্টৰ অধিক প্ৰসাৰৰ বাবে চৰকাৰে আনিছে এটা ভাল খবৰ ডিজিটেল মাধ্যমত চৰকাৰে এখন বিশেষ নিয়ম সলনি কৰিছে ডিজিটেল পেমেন্টৰ অধিক প্ৰসাৰৰ বাবে এই নতুন ব্যৱস্থা গ্ৰহণ কৰিছে IBR নম্বৰ জৰিয়তে আপুনি ভয়েস পেমেন্ট কৰিব পাৰিব কেৱল ইয়াই নহয় মিছ কলৰ জৰিয়তে পেমেন্ট কৰাৰ আছে সুবিধা এই ডিজিটেল নতুন সেৱাত ইতিমধ্যে অনুমোদন জনাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই UPI 123 পেৰ জৰিয়তে ৫,০০০ৰ পৰা আপুনি ১০,০০০ টকাৰ প্ৰতিবাৰত লেনদেন কৰিব পাৰিব আধাৰ OTPৰ জৰিয়তে UPI 123 পেত আপুনি লেনদেন কৰিব পাৰিব UPI 123 পেৰ সৈতে কিদৰে লিংক কৰিব আপোনাৰ একাউণ্ট ইয়াৰ বাবে থাকিব লাগিব আপোনাৰ ৬টা প্ৰক্ৰিয়া আৰু এই ৬টা প্ৰক্ৰিয়াত আপুনি কেনেকৈ লিংক কৰিব প্ৰথমতে আপুনি IBR নম্বৰত কল কৰিব লাগিব দ্বিতীয়তে ভাষা বাছনি কৰক আপুনি তৃতীয়তে বেংক একাউণ্টৰ পঞ্জীয়ন কৰক চতুৰ্থতে আপোনাৰ ডেবিট কাৰ্ডৰ তথ্য দাখিল কৰক পঞ্চমত UPI পিন দিয়ক আৰু ইয়াৰ পিছতে আপোনাৰ মোবাইলত মেছেজ আহিব UPI 123 পেৰ সৈতে আপোনাৰ বেংক একাউণ্ট লিংক হ'ব বুলি আৰু তাৰ পিছতে আপুনি সকলোখিনি লেনদেন কৰিব পাৰিব এতিয়া কেইবট মোবাইলত আপুনি সকলোখিনি UPI ৰ জৰিয়তে লেনদেন কৰিব পাৰিব কোনো ধৰণৰ ইণ্টাৰনেট নোহোৱাকৈ আপুনি এই সমূহ সুবিধা ল'ব পাৰিব তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এখন ডাঙৰ খবৰ মন গ'লে চালান কাটিব আৰু হাৰাশাস্তি দিব নোৱাৰিব বাইক আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মন গ'লে চালান কাটিব আৰু হাৰাশাস্তি দিব নোৱাৰিব বাইক আৰক্ষীলৈ কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে OC ভাৰ্গৱ বৰবৰাৰ কৰ্মকাণ্ডৰ পিছতে পূৰ্বৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেবিনেটত পুনৰ কেইবাটাও চৰ্চা লাভ কৰিছে মন গ'লে আৰু চালান কাটিব নোৱাৰিব আৰক্ষীয়ে মন গ'লে আৰক্ষীয়ে হাৰাশাস্তি দিব নোৱাৰিব বাইক আৰক্ষীক পলিউশ্যন প্ৰিমিয়াম ৰেজিষ্ট্ৰেশ্যন নম্বৰ লাইচেন্সৰ ম্যাদ ২-৪ দিন উকলি হ'লেও আপুনি কৰিব নোৱাৰিব ফাইন এনেকৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰক্ষীলৈ প্ৰথম অৱস্থাত জাননী দিব লাগিব আৰক্ষীয়ে লগতে ৪বাৰ জাননী দিয়াৰ পিছতে কাটিব পাৰিব ফাইন হেলমেটৰ বাহিৰে কোনো বিষয়তে যথেমতে কৰিব নোৱাৰিব ফাইন তিনিচুকীয়া যিকোনো বাহনক ৪বাৰলৈকে জাননী দিয়াৰ পিছতে কাটিব পাৰিব ফাইন এনেধৰণৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছিল পূৰ্বৰ কেবিনেট বৈঠকত এতিয়া পুনৰ সেই কেবিনেট বৈঠকত লোৱা হৈছে সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 10 ফেব্ৰুৱাৰীৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ বৃহৎ ঘোষণা কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দুটা পৰ্যায়ত হ'ব পঞ্চায়ত নিৰ্বাচন 10 ফেব্ৰুৱাৰীৰ ভিতৰতে হ'ব পঞ্চায়ত নিৰ্বাচন 30 ডিচেম্বৰৰ ভিতৰত প্ৰকাশ পাব পঞ্চায়তৰ ভোটাৰ তালিকা কেবিনেটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিবাদত মণিপুৰৰ বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বৈঠকত উপস্থিত নহল 11জন মন্ত্ৰী বিধায়ক বিবাদত পৰিছে বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বৈঠকত উপস্থিত নহল 11জন মন্ত্ৰী আৰু বিধায়ক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মণিপুৰত মুকলি ক্ষোভ মন্ত্ৰী আৰু বিধায়কৰ NPPয়ে ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে সমৰ্থন বৈঠকত উপস্থিত নথকা মন্ত্ৰী বিধায়কলৈ জাননী মুখ্যমন্ত্ৰীৰ
হয় বন্ধু বান্ধৱীসকল, মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু ইয়াৰ পিছতে এখন নতুনকৈ বৈঠক সংঘটিত কৰিছিল আৰু ইয়াতে 11জন মন্ত্ৰী আৰু বিধায়ক উপস্থিত নোহোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ভোটাৰক টকা বিলাই ধৰা পৰিছে বিজেপি নেতা। এই মুহূৰ্তত অসমবাসী ৰাজক জনাইছো আন এটা ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে ভোটাৰক বিলাইছে টকা। ভোটাৰক টকা বিলাই ধৰা পৰিল বিজেপি নেতা। মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ 24 ঘণ্টা পূৰ্বেই বিজেপি নেতাৰ নিৰ্বাচন জিকাৰ অসৎ উপায়। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ বিৰুদ্ধে টকা বিলৰ অভিযোগ উত্থাপিত হৈছে। থনবৰৰে নিৰ্বাচন জয়ৰ চেষ্টা বিজেপিৰ। কোটি কোটি টকা লৈ হোটেলত উপস্থিত হৈছিল বিজেপি নেতা বিনোদে আৰু ভোটাৰক বিলাবলৈ বিজেপি চৰকাৰে 5 কোটি টকা অনাৰ অভিযোগ উত্থাপিত হৈছে আৰু বিজেপিৰ নেতাজনে 5 কোটি টকা লৈ আহিছিল বুলি বিলাবলৈ মন্তব্য কৰিছে। বিজেপি নেতা বিনোদ তাৱাৰৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত অভিযোগ দাখিল কৰা হৈছে। ইতিমধ্যে বিনোদ তাৱাৰৰ পৰা জব্দ কৰা হৈছে টকাৰ বান্ডিল। নিৰ্বাচনৰ পূৰ্বে বিজেপিত ভোটাৰক বিলাইছে টকা আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য মুকলি হৈছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।